এই মোবাইলটোৰ সমস্যা হৈছে চাৰ্জিং পিনৰ। এই চাৰ্জিং পিনৰ সমস্যাটো আমি অতি কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰোঁ। যদি বিশ্বাস হোৱা নাই, ভিডিঅ'টো শেষলৈকে চাব। বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, এইটো চাৰ্জিং পিন আগতে ক'ৰবাত লগাইছিলে, কিন্তু পিনটো লগাইছিলে ঠিকে। তাৰপৰা পিনটোৰ লাইন, গোটেইকেইটা লাইন উঠি গৈছে, কিন্তু জাম্পাৰেৰে লগাইছে। কিন্তু পিনটো লগাইছে, জাম্পাৰো লগাইছে, কিন্তু ভালদৰে চাফা কৰি পেলাই লগোৱা নাছিল। সেইকাৰণে কেতিয়াবা চাৰ্জ লয়, কেতিয়াবা নলয়। সেইকাৰণে আমি যিকোনো মোবাইলৰে পিন চেঞ্জ কৰিলে ভালদৰে আমি চাফা কৰি পেলাই লগাব লাগে। তেতিয়াহ'লে আমাৰ এনেকুৱা অসুবিধা নিদিয়ে। এয়া দেখিছে, আমি ভালদৰে বৰ্ডখন ফাৰ্ষ্ট চাফা কৰি লৈছোঁ। লৈ পেলাই আমি নতুন পিন এটা লগাই দিম ইয়াত। এয়া দেখিছে, এইটো হৈছে নতুন পিন, জাম্পাৰ লগাই লৈছোঁ। এইটো পিন ইয়াত লগাই দিম। এইটো পিন ইয়াত লগাই পেলাই আমি ভালদৰে লাইনবিলাক চাই পেলাই জাম্পাৰবিলাক লগাই দিম। আৰু যেতিয়া জাম্পাৰবিলাক লগোৱা হ'ব, তেতিয়া আমি ভালদৰে বৰ্ডখন চাফা কৰি দিম। তেতিয়াহ'লে কেতিয়াও শ্বৰ্ট বা চাৰ্জ লয় নলয় এনেকুৱা হৈ নাথাকে। চাফা কৰি নিদিলে কেতিয়াবা চাৰ্জ ল'ব, নলয়, এনেকুৱা হৈ থাকে। সেইকাৰণে আমি ভালদৰে চাফা কৰি লগাই ল'ম। এয়া দেখিছে, পিনটো বহুৱা হৈ গ'ল। এতিয়া আমি জাম্পাৰবিলাক ভালদৰে চাই পেলাই লগাই ল'ম। এয়া দেখিছে, আমাৰ জাম্পাৰ লগোৱা হ'ল। লগোৱা হোৱাৰ পিছত আমি ভালদৰে চাফা কৰি দিছোঁ। তেতিয়াহ'লে কেতিয়াও শ্বৰ্ট নহয়। এয়া দেখিছে, পিনটো লগোৱা হৈ গ'ল। এতিয়া আমি চাৰ্জ লয় নে নলয় সেইটো আমি চেক কৰি চাম। এয়া দেখিছে, চাৰ্জ লৈছে। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব।